গাইজ এতিয়া আমি ৰাধাৰাণী মন্দিৰৰ পৰা শ্ৰী লালডিজি মন্দিৰলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। তো গাইজ লালডিজি মন্দিৰত যোৱা বাটটো আমি পাই গ'লোঁ। যোন আগে পাশে আপোনালোকে বহুতো দোকান চাই আছে, তো এইপিনেদি গ'লে আপুনি লালডিজি মন্দিৰটো পাই যাব। ইয়াতে আপুনি বাইক যদি ভাড়া কৰিব খোজে ভাড়া কৰিব পাৰে। এই চাইড এইবিলাক যাই আছে বাইক ভাড়া কৰি যায় 20 টকাকৈ লয় আৰু 20 টকা নে 30 টকাকৈ লয়, এইটো গম নাপাওঁ। মই খোজকাঢ়ি যাই আছোঁতো, মই সোধা নাই আৰু। কামাখ্যা মন্দিৰৰ নিচিনা আৰু চিৰি দি উঠিব লাগে। তো চিৰি দি গৈ থাকোঁতে অকণমান যোৱাৰ পাছতে চাব আপোনাৰ ভাগৰ লাগি গৈছে, তেতিয়া এটাই নাম ল'ব ৰাধে ৰাধে। ৰাধে ৰাধে কৈ কিনে গৈ থাকিব। আপোনালোকৰ ফিলটোৱে নহয় যে আপুনি চিৰি দি গৈ আছে। তো এইবুলি মই ৰাধে ৰাধে কৰি কিনে গৈ থাকোঁতে কেতিয়া যে মই মন্দিৰ মোৰ মেইন দুৱাৰটো পাই গ'লোঁ মই নিজে ক'ব পৰা নাই। ভালে কেনে গাইজ এইটো তিলক লগাই আছোঁ আমি ৰাধে ৰাধে। এতিয়া আমাৰ এছিষ্টেণ্টে টিকা লগাই আছে। তো এছিষ্টেণ্টক চাই কিনে মই ভাবিলোঁ ময়ো লগালোঁ। এনেতো সৰু চাই টিকা আছে বোলো আৰু এটা টিকা লৈ লওঁ দেই আৰু ময়ো লগাই লওঁ। আৰু ইয়াতে যে সৰু সৰু ভণ্টিবোৰে যে টিকা লগাই আছে, এখনতো একো দামী নাই। আপোনালোকে টিকা লগাই কিনে আপোনাৰ মনৰ পৰা 10 টকা 20 টকা যি পাৰে দিব পাৰে, এখেতে একো আপোনাক দাবী নকৰে। ৰাধে ৰাধে বল বল। তো এতিয়া আমি পূজাৰ কাৰণে বস্তুবোৰ লৈ আছোঁ। মন্দিৰত তাৰমানে পূজা দিম সেইটো লৈ আছে। আমাৰ মালিকো লৈ আছে, বিক্ৰম ভাই লৈ আছে। সেইটো মোৰ হয়, মোৰ মানে মই 3-4 দিনটো মিলাই কিনে ল'লোঁ আৰু। আমি এতিয়া মন্দিৰৰ পিনে আগবাঢ়ি থাকোঁ। শ্ৰী লালডিজিৰ দুৱাৰৰ মেইন দৃশ্যটো চাওকচোন, কি ধুনীয়া লাগি আছে। এতিয়া আমি গৈ থাকোঁ ভিতৰৰ পিনে যাই কিনে শ্ৰী লালডিজিৰ দৰ্শন কৰোঁ। মই চেষ্টা কৰিম যাতে আপোনালোককো দৰ্শন কৰিব পাৰোঁ। জোৰছে বলো ৰাধে ৰাধে। তো গাইজ এইটো হ'ল লালডিজি, চাওক দেখাতে কি ধুনীয়া লাগি আছে। বলো লালডিজি কি যায়, ৰাধে ৰাধে। মন্দিৰৰ ওপৰৰ পৰা ভিউটো চাই কিনে এনেকুৱা ফিল হৈছে আগত যামত আহি গ'লোঁ নেকি, মানে কি ক'ম। তো গাইজ বেছি কথা নকওঁ আৰু। তো লালডিজি মন্দিৰৰ পৰা আমি এটা ওলাই কিনে ৰাধেকুণ্ড শ্যামকুণ্ড মন্দিৰত যাম। তো ভিডিঅ'টো আপোনালোকে চাই থাকক। তো গাইজ এতিয়া আমি ৰাধাকুণ্ড শ্যামকুণ্ড মন্দিৰত যাওঁ, যাই কিনে আপোনালোকক দেখক কেনেকুৱা কি। অকণমান ছাপোৰ্ট কৰক। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। জয় শ্ৰীৰাম, ৰাধে ৰাধে। মানে গৰম দেখোন লাহে লাহে বাঢ়ি আছে আৰু কি কৰিব। ইমান গৰম, অসমৰ পৰা বহুত গৰম ইয়াত, মাথা নষ্ট হৈ যাই আছে। ৰাধে ৰাধে, জয় শ্ৰীৰাম। শ্ৰী ৰাধাকুণ্ড য'ত আছে গোবৰ্ধন পৰিক্ৰমা মাৰ্গ। ৰাধাকুণ্ড শ্যামকুণ্ড আছে, মই ইমান ভালকৈ নাজানো আৰু যিমানখান্তি জানো সেইখান্তি কয় যে যেতিয়া শ্ৰীকৃষ্ণ অৰ্কেশ্বৰ বধ কৰি কিনে আহিলে তেতিয়াৰ পৰা শ্যামকুণ্ডটো হ'ল। তাৰপিছত ৰাধাৰাণীৰ সখীবোৰে ক'লে যে নিজৰ এটা কুণ্ড এটা কৰিবৰ কাৰণে ৰাধাৰাণীক, তেতিয়া ৰাধাৰাণীয়ে নিজৰ খাৰুটো দি আৰু সখীবোৰৰ খাৰু দি নিজৰ এটা মানে এই পুখুৰীটো নিৰ্মাণ কৰে। তেতিয়াৰ পৰা এই পুখুৰীটোৰ নাম হৈ গ'ল ৰাধাকুণ্ড। ৰাধাকুণ্ডটো চাই কিনে শ্ৰীকৃষ্ণ ইমানে ভাল লাগি গ'ল, এনেকুৱা এটা বৰদান দিলে যাতে এই পুখুৰীটোত গা ধুই কিনে যোনে যি মনৰ পৰা খুজিব সেইটো মনোকামনা পূৰণ হ'ব। আৰু এটা কথা হ'ল যে ৰাধাকুণ্ডৰ পানীটো হ'ল চাফা আৰু শ্যামকুণ্ডৰ পানীটো হ'ল ক'লা। তাৰমানে ইয়াৰে মাজত বোলে বহুত ৰহস্য আছে। সাধু বাবাটো ক'লে যে কোনোবা দিনা বেলেগ দিনা আহিবা, তো ভালকৈ কৈ দিম কেনেকৈ কি হৈছে হোৱা নাই চব আপোনাক বুজি যিমানখিনি পাৰোঁ আৰু আপোনালোকক জনাই দিলোঁ।
ঘৰত গৈ আছোঁ মানে হোটেলত গৈ আছোঁ আমি বৃন্দাবনত ৰান নকৰা একদম টায়াৰ্ড হৈছে যাই কিনে গাটো ধুব লাগিব অকণমান ৰেষ্ট কৰি কিনে গা ধুম ডাইৰেক্ট যাই কিনে মই যদি গা ধুওঁ তাৰ গা বেয়া কৰি দিব তাৰ নকওঁ আৰু এতিয়া তো ভিডিঅ' যদি ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব জয় জয় শ্ৰীৰাম ৰাধে ৰাধে